নমস্কাৰ মই গীতাঞ্জলি শৰ্মা পুনৰ এটা ইনফৰমেটিভ ভিডিও লৈ আহিছো আজিৰ ভিডিওটো মহিলাসকলৰ বাবে যি সকল মহিলাৰ সময়ত মাহেকিয়া নহয় তেখেতসকলৰ বাবে আজিৰ এই ভিডিওটো স্কিপ নকৰাকে একদম শেষলৈকে চাব যি সকল ছোৱালী নাইবা মহিলাৰ মাহেকিয়া খুব পলমকে হয় মানে 2 মাহ 3 মাহৰ মূৰে মূৰে হয় সেই মহিলাসকলৰ বাবে আজি আনিছো এটা ঘৰতে বনাব পৰা ড্ৰিংক আজিৰ এই যেটো ড্ৰিংক সেই ড্ৰিংকটো বনাবলে আপোনালোকে বহুত বেছি কষ্ট কৰিব নালাগে এই বস্তু কেইবি ঘৰতে মানে আপোনালোকৰ পাকঘৰতে থাকে পাকঘৰতে এভেইলেবল খুব আৰামকে আপোনালোকে এই ড্ৰিংক বিট বনাব পাৰিব যি সকল মহিলাই পিচিওডি পিচিওএস নাইবা খুব ক্ৰেম্প মানে পিৰিয়ডৰ সময়ত পেটৰ বিষত ভুগে এই মহিলাসকলে এই ড্ৰিংকটো খাব পাৰে এই ড্ৰিংকটো খোৱাৰ এদিন পিছতে আপোনালোকৰ মাহেকিয়া হ'ব মহিলাসকলৰ মাহেকিয়া যে পলমকে হয় মানে পিৰিয়ড যে ডিলে হয় তাৰ বহুত কিটা কাৰণ হ'ব পাৰে এটা হ'ব পাৰে আপোনালোকৰ পুৱাৰ লাইফষ্টাইল মানে জীৱনশৈলী বহুতেই বেয়া নতুবা আপোনালোকৰ ডায়েট আপোনালোকে কি খাদ্য খায় তাৰ ওপৰতো নিৰ্ভৰ কৰে নতুবা আপোনালোকৰ বডি ওয়েট নাইবা বডি ফেট মানে যদি আপোনালোক বহুত বেছি শকত আৰু আপোনালোকে হেলথ মেইনটেইন কৰা নাই মানে এটা আইডিয়াল ওয়েট মেইনটেইন কৰা নাই যিমান ওজন থাকিব লাগে হিমান ওজন নাই তাতকে বেছি আছে তেতিয়াও আপোনালোকৰ এই সমস্যাটো হ'ব পাৰে মানে পিৰিয়ড দেৰিকে আহিব পাৰে সেই কাৰণে টেনচন নলব আপোনালোকৰ ঘৰত যদি কোনোবা এনেকুৱা মহিলা আছে ছোৱালী আছে যাৰ পিৰিয়ড খুব পলমকে আহে নতুবা যদি আপুনি পুৰুষ আপুনি এই ভিডিওটো চাই আছে তেতিয়াহলে আপোনালোকৰ ঘৰৰ মহিলা সদস্য নতুবা আপোনালোকৰ ভন্টি পত্নী জিয়ৰী তেখেতসকলৰ লগত এই ভিডিওটো শ্বেয়াৰ কৰক যেতিয়া বডিত হৰমনেল ডিসব্যালেন্স হয় তেতিয়াও আপোনালোকৰ পিৰিয়ডৰ সমস্যা হয় এতিয়া আহক জানি লও এই ড্ৰিংকটো বনাবলে আপোনালোকক কি লাগিব এই ড্ৰিংকটো বনাবলে আপোনালোকে লব লাগিব এগিলাস পানী এটা সস পেনত এগিলাস পানী লৈ লব তাত আপোনালোকে এচামুচ জিৰাৰ 4 ভাগৰ এভাগ জিৰা মিলাব লাগিব আৰু লগতে লব লাগিব এচামুচ আজৱাইনৰ 4 ভাগৰ এভাগ এই দুটা বস্তু যে জিৰা আৰু আজৱাইন হেয়া লব লাগিব এচামুচৰ 4 ভাগৰ এভাগ এই বস্তুখিনি যেতিয়া উতলিব তাত আপোনালোকে মিহলাব লাগিব অলপ আদা বহুত বেছি নহয় সেই আদাখিনি আপুনি ৰুকনিৰে ৰুকি পেলাই মিহলাব পাৰে এই গুটে বস্তুখিনি উতলালে এতিয়া আপোনালোকে মিহলাব লাগিব এটুকুৰা সৰু গুড় কিন্তু মনত ৰাখিব পুৰণা গুড় হলে বেছি ভাল এতিয়া আপোনালোকৰ কাৰণে এটা টেষ্টি ড্ৰিংক তৈয়াৰ হৈ গল এই ড্ৰিংকটোৰ বাহিৰেও প্ৰতিদিনে যোগাসনা কৰক আৰু লগতে পুষ্টিকৰ সুষম আহাৰ খোৱা কৰক এই ড্ৰিংকটো আপোনালোকে 3 দিন খাওক চাওক সকলোৰে শৰীৰ বেলেগ বেলেগ কিছুমানৰ এদিনতে পিৰিয়ড আহিব পাৰে আৰু কিছুমানৰ 3 দিন নাইবা 4 দিনৰ মূৰত আহিব পাৰে এই কাৰণে ইয়াৰ ৰিজাল্ট সকলোৰে ক্ষেত্ৰত একে নহয় কিন্তু আপোনালোকে 3 দিন এই ড্ৰিংকটো খাই চাওক ৰাতি শুৱাৰ সময়ত এই ড্ৰিংকটো খাব লাগিব ৰিজাল্ট কেনে পায় কমেন্ট সেকশনত জনাব নাপাহৰিব তেন্তে আজিলৈ আহিছো এটা নতুন ভিডিওলৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম stay happy and stay healthy love you all